উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে ডক্টৰ অনুজ বৰুৱা ৰচিত উপন্যাস মহা অৰণ্যৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে নয়ন প্ৰসাদে। উপন্যাস পাঠ অনুষ্ঠানটিৰ প্ৰযোজনা অৱনী বৰাৰ। মহা অৰণ্য। অটোৰিক্সাখন লৈ অবিনাশ আৰু বাসৱী যেতিয়া ঘৰৰ পৰা ওলাই গৈছিল তেতিয়া লাইট পোষ্টবোৰৰ পৰা আঁতৰত থকা কুঁৱলীবোৰতো কিঞ্চিত বগা ৰং ধৰিছিল। মূল ৰাস্তাটো আহি পোৱাৰ পাছত অবিনাশে গতি বঢ়াই দিলে। বাসৱীয়ে ছুৱেটাৰৰ বুটামকেইটা হাতেৰে আকৌ এবাৰ পৰীক্ষা কৰি লৈ শ্বলখন কাণে মূৰে ভালকৈ মেৰিয়াই ল'লে। ৰাস্তাত খোজ কঢ়া মানুহ প্ৰায় নাছিলেই। দুই এখন গাড়ী পাৰ হৈ গৈছিল মাজে মাজে। অৰবিন্দ থকা ঘৰটোৰ আগত যেতিয়া অবিনাশে অটোৰিক্সাখন ৰখালেগৈ তেতিয়া আকাশখন পূবফালে কিঞ্চিত পোহৰ হৈছিলগৈ। অবিনাশক নমা দেখি বাসৱীও নামিল। গছৰ পাতৰ পৰা ঘৰৰ ছালৰ পৰা নিয়ৰৰ টোপালবোৰ পৰি হোৱা টোপ টোপ শব্দৰ বাদে আন একো শব্দ নাছিল। ওখ টিনৰ বেৰখনৰ ওপৰেৰে ওলাই থকা ঘৰটোৰ ওপৰ মহলাৰ পৰ্টিকৰ বাল্বকেইটা নিজৰ নিষ্প্ৰভ পোহৰখিনি পুৱাৰ পোহৰৰ লগত মিলাই দিছিল। অবিনাশে টিনৰ ওখ বহল গেটখনত সৰু সৰুকৈ টোকৰ মাৰিলে আৰু তাৰ পাছত কিছু ডাঙৰকৈ। কোনো মানুহ ভিতৰৰ ফালৰ পৰা গেটলৈ অহাৰ শব্দ নহল যদিও হঠাৎ তলা খোলাৰ শব্দ হ'ল। কোনোবাই হয়তো গেটৰ কাষতে ৰৈ সিহঁতক মনে মনে লক্ষ্য কৰি আছিল। গায়ে মূৰে কম্বল মেৰিয়াই কেৱল চকু দুটা উলিয়াই থোৱা সেই আগদিনাৰ মানুহটোৱে গেটখন ফাঁক কৰি অবিনাশক ভালদৰে চাই ল'লে। অবিনাশৰ পিছফালে থকা বাসৱীক সি বেছি ভালকৈ চাই লৈ আকৌ অবিনাশৰ ফালে চেলাউৰি দাঙি লাহেকৈ প্ৰশ্ন কৰিলে, कौन है बाबूजी? अरविंद बाबूजी का बहन जी। आइए, आपका गाड़ी अंदर कीजिए। মানুহটোৱে গেটখন বহলকৈ মেলি দিলে। অটোৰিক্সাখন ভিতৰত সোমোৱাৰ পাছত আকৌ গেটত তলা লাগিল। অবিনাশ আৰু তাৰ পিছে পিছে বাসৱী চিৰিৰ ওপৰলৈ উঠি গ'ল। উঠি গৈ থাকোঁতে পৰ্টিকত ভৰি দিয়াৰ আগতেই অবিনাশে দেখা পালে অৰবিন্দই আগদিনা লোৱা কম্বলখন গাত লৈ তাৰ দুৱাৰৰ ওচৰতে পৰ্টিকৰ ৰেলিঙত আউজি চিৰিখনৰ ফালেই চাই আছে। কিন্তু অবিনাশৰ পিছে পিছে উঠি অহা বাসৱীক দেখাৰ লগে লগে সি চক খাই উঠিল। পোন হৈ থিয় হ'ল। অৰবিন্দক দেখি বাসৱীও ক্ষণিকৰ বাবে ৰৈ গৈছিল। কিন্তু তাই আকৌ অবিনাশৰ সমানে সমানে গৈ অৰবিন্দৰ কাষ পালেগৈ। লাহেকৈ তাই মূৰৰ পৰা শ্বলখন ডিঙিলৈকে নমাই ল'লে। মিচিকি হাঁহি এটাৰে বাসৱীয়ে অৰবিন্দলৈ চালে। সিও বাসৱীৰ ফালেই চাই আছিল, মুখখন কিছু মেলি আৰু চকু দুটা কিছু বহলকৈ মেলি। মেল খাই থকা দুৱাৰখনেৰে অৰবিন্দ থকা কোঠাটোলৈ প্ৰথমে অবিনাশ সোমাই আহিল। তাৰ পাছত বাসৱী আৰু অৰবিন্দ। আজি খিৰিকী দুখন আগৰে পৰাই খোলা হৈ আছে। লাইটটোও জ্বলি থকা নাই। অবিনাশ চকী এখনত বহিল। অৰবিন্দ খিৰিকী এখনৰ কাষত আউজি থিয় হ'ল। বাসৱীয়ে প্ৰথমে কোঠাৰ চুক কোণবোৰ চালে আৰু খিৰিকী এখনৰ কাষলৈ আহি বাহিৰৰ ফালেও চালে। বাসৱী বা, তই কিয় আহিলি? বাসৱীয়ে আকৌ কোঠাৰ বেৰ চাল আদি চাবলৈ আৰম্ভ কৰি ক'লে, তোক চাবলৈকে আহিলোঁ। দাদা আহিবলৈ ওলাইছিল, তাৰ লগতে ময়ো গুচি আহিলোঁ। দেউতাৰ অৱস্থা খুব বেয়া নেকি? কিয় সুধিলি? অবিনাশে প্ৰশ্ন কৰিলে। মোৰ ওচৰলৈ আহিছ, মোক ঘৰলৈ যাবলৈ ক'বলৈকেতো আহিছ। মোৰ ইয়ালৈ মানুহ আলহী খাবলৈ নাহে, তহঁত দুইটাই আহিছ। সেইকাৰণে অনুমান কৰিছোঁ দেউতাৰ অসুখটো হয়তো বেছি হৈ গৈছে। দেউতাৰ অসুখটোতো আছেই, বাসৱীয়ে ক'লে। কিন্তু দাদাৰ লগত যে ময়ো আহিছোঁ, তোৰ লগত অলপ কথা পাতিবলৈহে আহিছোঁ। মাত্ৰ দেউতাৰ অসুখটো মনত ৰাখি অহা নাই। তোক আমি দেউতাক দেখা এটা দি আহিবলৈ ক'বলৈ অহা নাই। তোক একেবাৰে ঘৰলৈ যাবলৈ ক'বলৈহে আহিছোঁ। মই ঘৰলৈ যোৱাটো যিমান সহজ কথা বুলি ভাবিছ সিমান সহজ নহয়। মোক এতিয়াও আগৰটো অৰবিন্দ বুলি ঘৰৰ মানুহে ভাবিব পাৰে, পুলিচে নাভাবে, বাকী মানুহবোৰেও নাভাবে। পুলিচৰ লগত বন্দোবস্তখিনি আমি কৰি পেলালোঁ। অবিনাশে ক'লে। বাকী মানুহবোৰে তোক কি বুলি ভাবে সেইটো ডাঙৰ কথা নহয়। এতিয়া তই ঘৰলৈ যাব পাৰিবিনে নোৱাৰ সেইটো প্ৰশ্ন নহয়।
প্ৰশ্নটো হ'ল তই ঘৰলৈ যাব খোজ নে নোখোজ। তই যদি ইয়াৰ পৰা ওলাই যাওঁ বুলি কওঁ তেতিয়াহ'লে বাকীখিনি চম্ভালিব পৰাৰ ভিতৰতে আছে। আমি মাত্ৰ এই কথাটোকে সুধিবলৈ আহিলোঁ। ধোঁৱা বৰণীয়া ডাঠ কম্বলখন ডিঙিলৈকে মেৰিয়াই লৈ থকা অৰবিন্দই খিৰিকীৰে বাহিৰলৈ চাই থাকিল। মুখেৰে একো উত্তৰ নিদিলে। বাসৱী আহি অৰবিন্দৰ কাষত ৰলহি। সি তাইলৈ অলপ পৰ চাই থাকি তাৰ পাছত ক'লে, মই মৰি গ'লো বুলি তহঁতে ধৰি ল'ব নোৱাৰ। তই যদি সঁচাকৈয়ে মৰি গলিহেঁতেন তেতিয়া কথাটো বেলেগ আছিল। বাসৱী যেন সাজু হৈয়ে আছিল উত্তৰটো দিবলৈ। কিন্তু তই যিখিনি কৰিছ জীয়াই থাকিম বুলিয়েই কৰিছ। মৰিবলৈ যে বিচৰা নাই সেইকাৰণে কৰিছ। তেনেহ'লে আমি কিয় ধৰি ল'ম যে তই মৰি গলি? তোক আমি ঘৰলৈ মাতিছোঁ। সেইখন ঘৰলৈকে য'ত থাকি তই একো উপায় বিচাৰি উলিয়াব নোৱাৰি ওলাই আহিছিলি। কিন্তু ওলাই আহিলে তই কি কি হেৰুৱাবি সেইটো কথা হেৰুৱাৰ পাছতহে বুজিবি। যিবোৰ ল'ৰাৰ তেনেকুৱা ঘৰ এখন নাই, চিন্তা কৰি থকা মাক এজনী নাই, মেডিকেলত পৰি থকা দেউতাক এটা নাই, সিহঁতৰ কথা বেলেগ। কিন্তু তোৰ আছে। সেইকাৰণে তই এবাৰলৈ এই মানুহখিনি ব্যৱহাৰ কৰিছা। তাৰ পাছতো যদি তই একো নাপাৱ তেনেহ'লে তাৰ পাছত যলৈকে খুচি তালৈকে যাবি। আমাৰ কৰিবলগীয়া বা ক'বলগীয়া একো নাথাকিব। তই একেবাৰে পোত খাই যোৱাৰ আগতেই আমি তোক কথাটো জনালোঁ। মই পোত খাবলৈ বাকী থকা নাই। মই ওলাই যাবলৈও ৰাস্তা নাই। পুলিচে তহঁতক কথা দিলেও সিহঁতৰ কৰিবলগীয়াখিনি কৰিবই। তাতকৈ সিহঁতে যদি মোক খেদি খেদি ধৰি নিয়ে, মই যদি মোৰ দম শেষ হৈ যোৱালৈকে যুঁজিবলৈ সুবিধা পাওঁ সেয়াও ভাল কথা হ'ব। মই এনেকৈ ঘূৰি যাবলৈ এইবোৰ কামত সোমোৱা নাছিলোঁ। তই ক'ত আৰু কাৰ লগত যুঁজিব লাগে মই তোক দেখুৱাই দিম। তই যে স্মাগলাৰ হ'বলৈ জন্ম লোৱা নাই সেইটোকে এবাৰ প্ৰমাণ কৰিব লাগে আৰু সেইটোকে পুলিচক মনাব লাগে। পুলিচে কৰিবলগীয়াখিনিৰ ভিতৰত মাত্ৰ সেইটোকে কৰিবলৈ বাকী ৰাখিছোঁ। অৰবিন্দই আকৌ ঘূৰি খিৰিকীৰ বাহিৰলৈ চালে। বাসৱীয়ে খিৰিকীৰ কাষত আউজি থাকি ক'লে, আমি একেটা ঘৰৰ মানুহকেইটা আহি ক'ৰবাৰ কথা এটাত অচিনাকি মানুহৰ নিচিনাকৈ কথা পাতি আছোঁহি। তই ঘৰলৈ ব'ল, আমি ঘৰ বাৰী থকা মানুহৰ নিচিনাকৈ ঘৰত বহি কথাবোৰ পাতিম। অৰবিন্দ। অৰবিন্দ খিৰিকীৰ কাষৰ পৰা কোঠাটোৰ মাজলৈ গুচি আহিল। ঘনকৈ উশাহ দুটামান সলনি কৰি লৈ তাৰ পাছত বাসৱী আৰু অবিনাশৰ মুখৰ ফালে দুবাৰমান দৃষ্টি অনা নিয়া কৰি শেষত অবিনাশৰ ফালে চাই অৰবিন্দই ক'লে, মই ঘৰলৈ যাম। কিন্তু মই এতিয়াই ইয়াতেই এটা কথা কৈ থৈ দিওঁ, মই ঘৰলৈ যোৱা মানেই তহঁতে ধৰি নল'বি যে মই কোনোদিনেই ওলাই আহিব নোৱাৰিম। ঘৰখনৰ প্ৰতি মোৰ কোনো খং নাই। সেইকাৰণেই মই ঘৰলৈ যাম। তহঁতে মোৰ কাৰণে ইমান চিন্তা আৰু কষ্ট কৰিছ, সেইকাৰণে মই ঘৰলৈ যাম। মোক লৈ ঘৰখনত জুই লগা আৰম্ভ হৈছে, সেইকাৰণেই মই ঘৰলৈ যাম। কিন্তু নাভাবিবি যে ইয়াত মই মুখ ঠেকেচা খাই পৰি যোৱাৰ ভয়ত ঘৰলৈ যাবলৈ ওলাইছোঁ। মই ভাবি চিন্তিয়েই আৰু গোটেই জীৱনটো এনেকৈ লৰা ধপৰা কৰিম বুলি সিদ্ধান্ত কৰিয়েই ইয়াত সোমাইছিলোহি। অৰবিন্দৰ গাৰ পৰা কম্বলখন পৰি গৈছিল। সি কথাৰ লগে লগে পিছুৱাই গৈ বিচনাখনত লাগি ৰৈ গৈছিল আৰু কথাৰ শেষত সেইখনতে ধমকৈ বহি পৰিল। তাৰ পাছত সি বিচনাখনৰ কাষত থকা টেবুলখনৰ ওপৰত হাত দুখন বহলকৈ দুফালে মেলি থুতৰিটো টেবুলখনত পেলাই ল'লে। অবিনাশে বহি থকা চকীখন টেবুলৰ ওচৰলৈ টানি বহি ল'লে আৰু মুখখন কিছু হলাই লাহেকৈ ক'লে, তই একো চিন্তা নকৰিবি, তই হাৰি যোৱা নাই। অৰবিন্দই থুতৰিটো পিছলাই গালখন টেবুলৰ ওপৰত পেলাই দিলে। কিছু সময় তেনেকৈয়ে তিনিওটা মনে মনে থকাৰ পাছত অৰবিন্দই মূৰ তুলিলে আৰু থিয় হ'ল। অবিনাশৰ ফালেই চাই সি ক'লে, তহঁত অলপ বহ, মই মুখ হাত ধুই আহোঁ। উত্তৰলৈ বাট নাচাই অৰবিন্দই দীঘল দীঘল খোজ দি কোঠাৰ পৰা ওলাই গ'ল। অবিনাশ আৰু বাসৱীয়ে চকুৱে চকুৱে চাই ল'লে। বাসৱীয়ে খিৰিকীৰ কাষৰ পৰাই চকু বহল কৰি ফুচফুচাই কোৱাৰ দৰে ক'লে, সি যাব। অবিনাশে মূৰ দুপিয়াই শলাগিলে আৰু চকীখনত আৰামকৈ বহি মুখেৰে দীঘলীয়াকৈ বতাহ এখিনি উলিয়াই দিলে, যেন বহুদূৰ দৌৰি আহি সি চকীখনত বহিছেহি। বাসৱীও আহি বিচনাখনত বহি ল'লেহি। আধা ঘণ্টামানৰ পাছত হাতখৰা গেঞ্জিটো পিন্ধা ভাগেই অৰবিন্দ এহাতে এমগ গৰম চাহ আৰু এহাতে 3টা গিলাচ লৈ কোঠালৈ সোমাই আহিল। গিলাচকেইটা টেবুলত থৈ সি মাত্ৰ সেইকেইটাৰ ফালেই চাই থাকি চাহখিনি বাকিলে।
অবিনাশৰ ফালে এটা গিলাচ আগবঢ়াই দি তাৰ পাছত বাসৱীৰ ফালে এটা গিলাচ আগবঢ়াই দিওঁতেহে সি বাসৱীৰ চকুলৈ চালে। বাসৱীয়ে গিলাচটোৰ গৰমখিনি 2 হাতৰ তলুৱাৰে হেঁচা মাৰি ধৰি থাকি অৰবিন্দলৈ চাই ক'লে, মাধৱীবাৰ ছোৱালীজনী যে, তইতো তাইক একেবাৰে দেখা নাই। তাই খুব ধুনীয়া হৈছে। আৰু জিন্তু, মাধৱীবাৰ ল'ৰাটো, সি সাংঘাতিক উৎপতীয়া হ'ল। আমাৰ গোটেই ঘৰটো তাক অকলে থাকিবলৈ জোৰেহে। অৰবিন্দই চাহৰ গিলাচটো হাতত লৈ বিচনাখনৰ ইটোমূৰে বহিল। চাহত শোহা এটা মাৰি সি সুধিলে, মাধৱী বা কেতিয়া আহিল? ভিনদেউ আহিছে নেকি? তাৰ মাতটো বহুত সহজ আছিল। বাসৱীয়ে যথাযথ উত্তৰ দি গ'ল। অৰবিন্দই দেউতাকৰ খবৰ, মাকে কিমান কান্দিছে, পলিয়ে কি কৰিছে, সেইবোৰ অলপ অলপ সুধি ল'লে। চাহ খোৱা খালী গিলাচকেইটা এটা এটাকৈ টেবুলত জমা হ'ল। বাহিৰত কোমলকৈ ৰ'দটো ওলাইছে। অবিনাশে হাতৰ তলুৱা দুখন মোহাৰি ল'লে আৰু অৰবিন্দলৈ চাই ক'লে, এতিয়া আমি যাওঁ। ডাঙৰ খুৰাক লগ কৰি মই তেওঁ কথা পাতি থোৱা মানুহখিনিৰ ওচৰলৈ যাম। কথাবোৰ খুৰাই পাতিয়ে থৈছে। মই দিনটোৰ ভিতৰত গোটেই লেনদেনবোৰ শেষ কৰি সন্ধিয়া তোৰ ওচৰলৈ আহিম। লেনদেন? কেনেকুৱা লেনদেন? প্ৰশ্নটো কৰি অৰবিন্দই দুয়োটাৰ মুখলৈ চালে। অবিনাশে লগে লগে ক'লে, লেনদেন বেলেগ একো নহয়। তই যে ঘূৰি যাবি সেই কথাটোকে প্ৰয়োজনীয় মানুহখিনিক জনাব লাগে, সিমানেই। জনোৱাৰ লগতে কিমান টকা দিব লাগিব? অবিনাশ আৰু বাসৱীয়ে ইটোৱে সিটোৰ মুখলৈ চালে। অৰবিন্দই আকৌ ক'লে, টকা পইচা যে দিব লাগিব সেইটো নিশ্চিত কথা। তহঁতে হয়তো কিবা কৰি টকাখিনি যোগাৰো কৰিছ, কিন্তু কোনে কিমান টকা বিচাৰিছে? সিহঁতকো বহুত টকা দিব লাগিব। অৰবিন্দই কিছু অস্থিৰভাৱে অবিনাশৰ মুখলৈ চালে। আমি ঢুকি পোৱাৰ বাহিৰত নহয়। অবিনাশে সহজভাৱে ক'লে, মাত্ৰ 9-10 হাজাৰমান টকা। এনেকুৱা কেছত এয়া একেবাৰে কম টকা। তই চিন্তা নকৰিবি, বেংকত মোৰ 25 হাজাৰমান টকা আছে। 9-10 হাজাৰ? অৰবিন্দই শব্দকেইটা নিজে উচ্চাৰণ কৰি চালে। তাৰ পাছত সি থিয় হৈ অবিনাশ আৰু বাসৱী দুয়োটাৰ মুখলৈ চাই বুজোৱাৰ ভংগীত হাত দুখন মেলি ক'লে, এই হিচাপটো ময়ো ঢুকি পোৱাৰ ভিতৰত। বেংকত মোৰো অলপ টকা আছে। বেছি নহয়, সেই 10-11 হাজাৰমানেই হ'ব। এই টকাখিনি মোৰ পৰা ল। মই সৰু ল'ৰা নহয়, তহঁতে মোক বুজাবলৈ চেষ্টা নকৰিবি। আৰু দাদা, তোৰ অটো ৰিক্সা চলাই গোটোৱা সেই টকাখিনি মোৰ নামত নিদিবি। সেইখিনি বহুত দামী টকা। মই গোটেই জীৱনতে ধাৰ মাৰিব নোৱাৰিম। মোৰ অলপ সস্তীয়া টকা আছে, সেইখিনিৰে এই সস্তীয়া কামবোৰ হৈ যাওক। তই মোক আৰু সৰু নকৰিবি। অবিনাশে কিবা ক'ব খুজিছিল। বাসৱীয়ে হাত এখন দাঙি বাধা দিলে আৰু অৰবিন্দক ক'লে, তই যে আগৰটোৱে হৈ আছ, আমি জানো। টকাখিনি তয়ে দিবি। সেই টকাখিনি তোৰ পাছবুকত থকাটো উচিতো নহয়। তই ঘৰলৈ যোৱাৰ খাতিৰত বা তই একেবাৰে নিকা হৈ যোৱাৰ খাতিৰতো উচিত নহয়। অৰবিন্দই আজোৰ মাৰি বিচনাৰ গাৰু থকাৰ ফালে কাপোৰখিনি লুটিয়াই দিলে। এখন পাছবুক আৰু এখন চেকবুক আনি টেবুলত থলেহি আৰু বিচাৰি বিচাৰি কাপোৰৰ তলৰ পৰা কলম এটাও উলিয়াই আনিলে। অৰবিন্দই চেকখনত টকাৰ পৰিমাণটো লিখিলে, 10 হাজাৰ। তাৰ পাছত পাছবুকখন টেবুলৰ ওপৰত মেলি ধৰি ক'লে, 11,100 টকা আছে। তেনেহ'লে 11,100 টকাই লিখ। বাসৱীয়ে অৰবিন্দৰ চকুলৈ চাই ক'লে। আগৰ চেকখন ফালি অৰবিন্দই নতুনকৈ এখনত লিখিলে, 11 হাজাৰ। তাৰ পাছত বাসৱীলৈ চাই ক'লে, বহুত দিনৰ আগতে মই তোৰ পৰা 100 টকা লৈ এই একাউণ্টটো খুলিছিলোঁ। সেই 100 টকা মই ৰাখি থৈছোঁ। এই 100 টকাৰ লগত বাকী টকাখিনিৰ কোনো সম্বন্ধ নাই। চহী কৰা চেকখন অৰবিন্দই অবিনাশৰ ফালে আগবঢ়াই দিলে। অৰবিন্দৰ ইখন হাতত বাসৱীয়ে জোৰকৈ হেঁচা মাৰি ধৰিলে। অবিনাশে লাহেকৈ হাঁহিলে। অৰবিন্দই দিয়া চেকখন ভঙাই অবিনাশে টকাখিনি লৈ দুপৰীয়াৰ ভিতৰত খুৰাকৰ ঘৰ পালেগৈ। খুৰাকক অতিৰিক্ত 1000 টকাৰ কথাটো বুজাই দি তাৰ পাছত ক'লে, অৰবিন্দ একেবাৰে আগৰটো হৈয়ে ঘূৰি আহিব খোজে। খুৰাকক অটোৰিক্সাত তুলি সকলো প্ৰয়োজনীয় ঠাইত ভুমুকি মাৰি আকৌ খুৰাকক ঘৰত থৈ অবিনাশ সন্ধিয়া সময়ত ঘৰ পালেহি। চৰুতে ঠাণ্ডা হোৱা দুপৰীয়াৰ ভাত শাক মাকে যি পাৰে গৰম কৰি দিলে আৰু অবিনাশে 2 দিনমান খাবলৈ নোপোৱা মানুহৰ নিচিনাকৈ গিলি ল'লে। বাসৱী, পলি আৰু মাধৱী দিনত দেউতাকৰ ওচৰলৈ গৈছিল। ঘৰৰ পৰা ওলাই অহাৰ আগতে সি সকলোকে উদ্দেশ্য কৰি আৰু মাকৰ মুখলৈ চাই ক'লে, অৰবিন্দক পাৰিলে আজিয়ে ঘৰলৈ আনিম।
তহঁত কোনেও তাক একো নকবি আৰু কন্দা কটাও নকৰিবি। অবিনাশে অৰবিন্দৰ ওচৰলৈ বুলি অটোৰিক্সা জোৰেৰে এৰি দিলে। ৰাস্তাৰ কাষৰ দোকান, ঘৰ আৰু গাড়ী মটৰচাইকেলবোৰৰ লাইটবোৰ জ্বলি উঠিছে। ৰাস্তাত ইমানবোৰ মানুহে হাঁহি মাতি ঘূৰি ফুৰিছে। আৰু অৰবিন্দ? সি ক'ৰ এচুকত থকা ঘৰ এটাৰ একেবাৰে চুকৰ কোঠা এটাত সোমাই থাকি হয়তো খিৰিকীৰে বাহিৰলৈ চাই বহি আছে। সি কিজানি লাইটটোও জ্বলাই লোৱা নাই। সেই ঘৰটোত অৰবিন্দ আৰু সোমাই থাকিব নালাগে। সি এই ৰাস্তাবোৰত ঘূৰি ফুৰিব পাৰিব। যদি তাৰ ব্যস্তভাৱে কিবা কামত ঘূৰি ফুৰিবলগীয়া নাথাকে, তেনেহ'লে এনেয়ে লাহে লাহে ৰাস্তাত খোজকাঢ়ি ফুৰিব। যলৈ মন যায় তালৈকে যাব। অন্ততঃ সি সেই কোঠাটোৰ আন্ধাৰখিনি চুই চুই অকলে অকলে মনে মনে বহি থাকিব নালাগিব। কথাটো ভাবি অবিনাশৰ মনটো ভাল লাগি আহিছিল। সি গৈ যেতিয়া অৰবিন্দৰ কোঠাটো পালেগৈ, তেতিয়া তাত অৰবিন্দৰ লগত আৰু 2টা ল'ৰা বহি আছিল। হয়তো অলপ আগতে সিহঁতে কিবা গধুৰ কথাকে আলোচনা কৰি আছিল। সিহঁতৰ গহীন মুখবোৰ চাই তেনেকুৱা লাগিল অবিনাশৰ। চকী দুখনত বহি থকা ল'ৰা দুটাৰ এটা সিদিনা অবিনাশক এই কোঠাটোলৈ লৈ অহা ল'ৰাটো। ইটো ল'ৰাক অবিনাশে চিনি নাপালে। সি বিচনাখনতে অৰবিন্দৰ কাষতে বহিলহি। গধুৰ পৰিৱেশটোৰ ধাৰাবাহিকতা ৰক্ষা কৰি চাৰিওটা আৰু কিছু সময় মনে মনে থাকিল। অৱশেষত অৰবিন্দই দীঘলকৈ উশাহ এটা সলনি কৰি তাৰ পাছত ল'ৰা দুটাৰ ফালে চাই ক'লে, মই কথাটো ইয়াতকৈ আৰু ভালকৈ বুজাই দিব নোৱাৰোঁ। তহঁতে মোক ভালদৰে জান, বুজি পাওঁ। সেইকাৰণে কৈছোঁ, চিন্তা কৰিবলগীয়া একো নাই। থানাত মই যেনেকৈ ক'ম বুলি কৈছোঁ, ঠিক তেনেকৈয়ে ক'ম। মই সোমোৱা পাৰ্টিটো এনেও ভাগিলেই। অন্ততঃ দৰকাৰী মানুহকেইটাক পুলিচে ধৰিলেই। যাক ধৰিব পৰা নাই তাক হয়তো কোনোদিনেই নোৱাৰিব। কিছুমানকতো ধৰিও একো কৰিব নোৱাৰে। বহুত ৰাস্তা আছে মানুহে খোজ কাঢ়িবলৈ। মই এইটো ৰাস্তা জুখি মাখি চালোঁ, কিছু খোজো কাঢ়িলোঁ। কথা সিমানেই। মই একো লৈ অহা নাছিলোঁ আৰু একো লৈও নাযাওঁ। আনকি এই ৰাস্তাটোত জোখ মাখবোৰো মই লৈ নাযাওঁ। তাহানিতে যিটো অৰবিন্দ কামৰ মানুহ বুলি, বিশ্বাসযোগ্য মানুহ বুলি মানিছিল, এতিয়া সেই একেটা অৰবিন্দই কথা দিছোঁ। মোৰ কাৰণে তহঁতৰ নতুন বিপদ বা চিন্তা আহি নপৰিব। তহঁতৰ বিপদ বা চিন্তা আগতে যিমান আছিল, এতিয়া যিমান আছে ঠিক সিমানেই থাকি যাব। মোৰ কাৰণে বেছি বা কম হৈ নাযায়। সেইটো তই জান। তই গৈ থানাত কি কবি বা কি কৰিবি, সেইটো আমি পাছত পুলিচৰ কাম দেখি বুজি পাম। ভাল দেখিলে ভাল আৰু বেয়া দেখিলে বেয়া। আমাৰো নিজৰ আইন কানুন আছেতো, আৰু সেইবোৰ তই জান। সেয়েহে ইয়াত তই কেনেদৰে থাকিবি, কাক কি কবি, সেইটো আকৌ ক'ব নোখোজো। অৰবিন্দ বহাৰ পৰা উঠিল। ল'ৰা দুটাই কিছু হতাশাৰ ভংগীৰে অৰবিন্দ আৰু অবিনাশৰ ফালে চালে। অৰবিন্দই আঁঠুৱা তৰা খুঁটিৰ পৰা জেকেটটো পিন্ধি ল'লে। বাকী কাপোৰ তাৰ আগৰে পৰাই পিন্ধা হৈ আছিল। ল'ৰা দুটাৰ এটাই অৰবিন্দৰ ফালে চাই সুধিলে, তই আজিয়ে থানালৈ যাবিনে? অঁ, এই বুলি শলাগি অৰবিন্দই অবিনাশৰ ফালে চাই ক'লে, ব'ল। উপন্যাস পাঠ অনুষ্ঠানটিত শ্ৰোতাসকলে ইমান পৰে ডক্টৰ অনুজ বৰুৱাৰ উপন্যাস মহাঅৰণ্যৰ ৩৭তম খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বাসৱী ৰঞ্জিতা গোস্বামী, গেট খুলি দিয়া মানুহ চানু দৈমাৰী, অৰবিন্দৰ বন্ধু প্ৰবাল শৰ্মা, অৰবিন্দ সীমান্ত বাৰ্মা আৰু অবিনাশৰ চৰিত্ৰত আছিল ঋতুপৰ্ণ দাস। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে অৱনী বৰাই। মহাঅৰণ্য উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব কাইলৈ সন্ধিয়া এই একে সময়তে।